এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মই বুলবুল আপোনালোকে চাই আছে BSKB ব্লগ আৰু মই আছো আজি নগাঁও হৈবৰগাঁও এছিয়ান মটৰছত মোৰ বেগাজ আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব স্কিপ নকৰাকৈ আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই মোৰ ভিডিঅ' নতুন চাইছে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক যাতে নেক্সট আপডেট হোৱা ভিডিঅ'বিলাক যাতে প্ৰথমে আপোনালোকে পায় আৰু আপোনাকে কৈছোঁ দাদা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক না অলপহে দিয়ক ঠিক আছে ধন্যবাদ আপোনালোকে দেখিবলৈ পাইছে এখন ৰেড কালাৰ ৰেনাল লজি আছে দাদা এখন কিমান চনৰ মডেল 2017 চনৰ মডেল 17 RXT টপ মডেল ন ইঞ্জিন অৰিজিনেল পিটাৰ আছে ন এৰকা 7 সিটাৰ হয় না 7 সিটাৰ আছে এখন দেখিবলৈ পাইছে এফালা আৰু এখনতো কোনো ৰিপেইণ্ট কৰা নাই অৰিজিনেল পিটাৰ আছে ন তা স্ক্ৰিন প্ৰাইচটো কিমান লগাইছে 475 কাস্টমাৰ আহিলে নেগোচিয়েবল কৰি দিব যদি আপোনালোকে কোনোবাই ভিডিঅ' চাই আহে নেগোচিয়েবল তাৰ কাৰণে কৰি দিব তাৰ লগত এখন দেখিবলৈ পাইছে মাৰুতি সুজুকি এক্সপ্ৰেছো এখনৰ কালাৰ আছে আপোনাৰ অৰেঞ্জ কালাৰ তো এখনৰ মডেল কিমান 2020 চনৰ মডেল দেখিবলৈ পাইছে গাড়ী এখনৰ অৰিজিনেল প্ৰিণ্টত আছে কোনো স্পেচিয়েল কলো ভুল নহ'ব এনেকুৱা কণ্ডিশ্যন হৈ আছে গাইজ তাৰ এখন অটো গিয়াৰ ন তাৰ স্ক্ৰিন তাৰ কিমান ৰাখিছে 4,10,000 টকাত আপোনালোকে এক্সপ্ৰেছো পাই যাব আপোনালোকৰ তাতে এক্সচেঞ্জ এভেইলেবল আছে না এক্সচেঞ্জ এভেইলেবল আছে যদি আপোনাৰ ঘৰত ফাইনেন্স ফেচিলিটি এভেইলেবল আছে এক্সচেঞ্জ এভেইলেবল আছে আপোনালোকৰ ঘৰত কিবা যদি পুৰণা গাড়ী পৰি আছে এলটো হওক বা কিবা বিভিন্ন ধৰণৰ গাড়ী যদি আপোনালোকৰ 4 চকা পুৰণা হৈছে চেঞ্জ কৰিব বিচাৰে এই এছিয়ান মটৰছত স্ক্ৰিনত দিয়া নম্বৰত কণ্টেক্ট কৰিব এছিয়ান মটৰছ নগত আহি আপোনালোকে এক্সচেঞ্জ কৰি ভাল নতুন এখন গুড কণ্ডিশ্যন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰে অৰিজিনেল পিন থকা আৰু এখনৰ গিয়াৰ বক্সৰ এইবিলাকতো গেৰাণ্টি ৱাৰেণ্টি থাকিব গেৰাণ্টি ৱাৰেণ্টি পাই যাব ন এচি আপোনাৰ হিটাৰ এইবিলাক চব ৰানিং আছে এয়াৰ বেগ কেইটা আছে এয়াৰ বেগ দুটা আছে এখনত লাগি আছে নেক্সট এখন দেখিবলৈ পাইছে ৰেডিগো নেকি দেখিবলৈ পাইছে ডাটছন ৰেডিগো লেটেষ্ট মডেল নে টপ মডেল এইটো একে টপ মডেলটো 2000 কিমান চনৰ মডেল 2017 চনৰ হয় লিমিটেড এডিশ্যন গাড়ী লিমিটেড এডিশ্যন গাড়ী ন 2017 চনৰ মডেল এখনৰ পাৱাৰ ইনটু পাৱাৰ ষ্টাৰ্টিং সব মিউজিক ইয়াৰ বেগ সব লাগি আছে ন এটা সেটা আৰু প্ৰথমে কৈছো গিয়াৰ বক্সৰ এইবিলাক আপোনাৰ হেৰি ৱাৰেণ্টি আছে গ্যাৰাণ্টি ৱাৰেণ্টি পাই যাব এছিয়ান মটৰছত তো দেৰি নকৰি আপোনালোক ন তো এখনৰ আইসক্রিম প্ৰাইসটো কিমান ৰাখিছে 285 অনলি এখনত ফাইনান্স হ'ব না ফাইনান্স হৈ যাব 1 লাখ টকা দিলে ফাইনান্স হৈ যাব আপোনালোকে দেখিবলৈ পাইছে ডাটছন ৰেডিগো 285 ত আপোনালোকে এখন ডাটছন ৰেডিগো লৈ যাব পাৰে লেটেষ্ট মডেলটো তো নেক্সট এখন দেখিবলৈ পাইছে আপোনালোকে बोलेरो अपना पावर प्लस SLX मॉडल এখন बोलेरो অরিজিনাল প্রিন্টার আছে এখন 2020 মডেল না অরিজিনাল প্রিন্টার আছে পাঁচটা টায়ারই নতুন আছে স্পেয়ার টায়ার আপনি দেখাই দাও স্পেয়ার টায়ারটো দেখাই দিয়া স্পেয়ার টায়ারটো এতিয়ালৈকে ইউজে হোৱা নাই দেখিবলৈ পাইছে এখন बोलेरो এখনৰ মডেল কিমান দাদা 2020 চনৰ মডেল बोलेरो পাৱাৰ প্লাস ইঞ্জিন সিল আছে ন এখনৰ ইঞ্জিন এতিয়াও সিল আছে দেখিবলৈ পাব তা আইসক্রিম প্ৰাইসটো কিমান লগাইছে 790 আছে কাস্টমাৰ আহিলে নেগোচিয়েবল হৈ যাব ভিডিঅ' চোৱাৰ কাৰণে আৰু আপোনালোকে এটা কথা BSKB ব্লগ বুলি ক'ব তেতিয়াহ'লে আপোনালোকে স্পেশাল ডিসকাউন্টটো পাই যাব ডাটছন গো দাদা এখনৰ মডেল কিমান আছে 2019 চনৰ মডেল ডাটছন গো এখনৰ আইসক্রিম প্ৰাইসটো কিমান ৰাখিছে 355 ফাইনান্স ফেচিলিটি হৈ যাব আপোনাৰ ৰিফাইনান্সৰ সিস্টেম আছে এখন 1 লাখ টকা দিলে আপোনালোকে ৰিফাইনান্স কৰাব পাৰে এখনৰ কন্ডিশন কি কেনেকুৱা একদম ধুনিয়া হৈ আছে আপোনাৰ অৰিজিনাল পিছত আছে আপোনাৰ ইঞ্জিন সিল আছে আপোনাৰ গোটেইখিনি ডিটেইল হিচাপ কৰে গোটেইখিনি আছে পাৱাৰ উইন্ডো আপোনাৰ পাৱাৰ ষ্টিয়াৰিং মিউজিক সিস্টেম গিটাৰ গোটেইখিনি আছে ন তো ভিতৰৰ কন্ডিশন দেখুৱাই আছো দামি লেদাৰ লাগি আছে এফালে দিয়া সিট কভাৰ দেখাব পাৰে আপুনি লেদাৰ সিট কভাৰ লাগি আছে এফালে আপোনাৰ এখনত কি এয়াৰ বেগ আছে নেকি দাদা এখনত এয়াৰ বেগ নাই দাদা এখনত এয়াৰ বেগ নাই ন তো গুড কন্ডিশন আছে এখনো আপোনাৰ ইঞ্জিনটো সিল পেক আছে এতিয়াও এটো কোনো টাচ পিনটো কৰা নাই অলপ চলব ঠিক চাওক আপোনালোকে লুকসটো দেখিবলৈ পাইছে একদম নতুন কন্ডিশন হৈ আছে কালাৰৰ পৰা আদি কৰি টায়াৰ দাদা এখনৰ নাম কি আছে এখন হৈ গল আপোনাৰ চেভলেট ফোর্স 2.0 এখনৰ মডেল কিমান 2013 চনৰ মডেল গাড়ী লুকসটো দেখিবলৈ পাইছে গাড়ী নতুন কন্ডিশন হৈ আছে
ভিতৰৰ কণ্ডিশ্যন যদি দেখুৱাবলৈ যাওঁ, ভিতৰৰ কণ্ডিশ্যন যদি আমি দেখুৱাবলৈ যাওঁ, আপোনাৰ এলইডি লাগি আছে, আপোনাৰ বেছ টিউব লাগি আছে, আপোনাৰ এয়াৰবেগ পাই যাব, পাৱাৰ উইণ্ডো পাই যাব, গোটেইখিনি যিখিনি ফিচাৰ্ছ লাগে গোটেইখিনি পাই যাব আপোনাৰ। গাড়ী লুকটো এবাৰ দেখাই দিয়ক, গাড়ীখন একদম ধুনীয়া হৈ আছে, আপোনাৰ নতুন কণ্ডিশ্যন হৈ আছে। হয়, নতুন কণ্ডিশ্যন হৈ আছে, এনেকুৱা লাগি আছে সঁচাকৈ। তো এইখনৰ আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে দাদা? আছে আপোনাৰ দাদা 650 আছে, ডিছকাউণ্ট কৰাই দিম। 650 আছে, ডিছকাউণ্ট কৰাই দিব, নেগচিয়েবল কৰি দিব। কিন্তু আপোনালোকে এটা কথা ক'ব, BSKB ব্লগৰ পৰা কল কৰিছোঁ বুলি কৈ দিব স্ক্ৰীণত দিয়া নম্বৰত। এইখনত ফাইনেন্স নহ'ব ন, অনলি কেছত ল'ব লাগিব। এইখন যদি কোনোবাই পচন্দ কৰে কেছত ল'ব লাগিব। আমেজ এইখনৰ মডেল কিমান দাদা? 2013 মডেল হয়, এখন পেট্ৰল হয়। এইখন পেট্ৰল ভেৰিয়েণ্টৰ আছে। 2000 কিমান মডেল কৈছে? 2013 চনৰ মডেল। তাৰ আইচক্ৰীম প্ৰাইচটো কিমান লগাইছে? 4,10,000। কাষ্টমাৰ আহিলে ভিডিঅ' চাই আহিলে আমি নেগচিয়েবল কৰিম। BSKB ব্লগ চাই আহিলে নেগচিয়েবল 100% কৰিব, আপোনালোকে ফোন কৰিব। কিন্তু তাৰ কৰিব লগা কিবা কাম আছে নে দাদা? একো কাম নাই, কাম নাই। কাষ্টমাৰ খালি লৈ তেল ভৰাব, চলাব। কাষ্টমাৰে লৈ আৰু তেল ভৰাব আৰু আপোনালোকে বিন্দাছ চলাই থাকক। এছিয়ান মটৰ্ছৰ পৰা লৈ যাব, গিয়াৰ বক্সৰ পৰা পাৱাৰ ইনটু, পাৱাৰ ষ্টাৰিং, AC পৰা চব আছে ইয়াত। হিটাৰ চিটাৰ চব লাগি আছে, মেজিক চিষ্টেম। এইখনতো কোম্পানীটো যোনটো সেইটো লাগি আছে ন। চিটৰ যদি আমি চিট কভাৰ দেখাবলৈ যাওঁ, চাওক কেনেকুৱা লেডাৰ, দামী লেডাৰ লাগি আছে। চিট কভাৰবিলাক দেখিবলৈ পাইছে আপোনালোকে। এইফালে ভিতৰৰ কণ্ডিশ্যন, মিউজিক চিষ্টেমটো লাগি আছে দেখিবলৈ পাইছে। AC চব ৰানিং কণ্ডিশ্যন আৰু কৰিব লগা একো কাম নাই, 10 টকাৰো কাম নাই। গিয়াৰ বক্সৰ পৰা চব ৱাৰেণ্টি থাকিব। ইঞ্জিনৰো আপোনালোকে এতিয়াও চিল পাব। লাগিলে কোনোবাই যদি সন্দেহ আছে, মেকানিক লৈ আহক, আহি আপোনালোকে টেষ্ট ড্ৰাইভ কৰক, কৰি এখন গাড়ী লৈ যাওক, হোণ্ডা এমেজ। এইখন আইচক্ৰীম প্ৰাইচটো কিমান কৈছিলে দাদা? হয়, 4,10,000 আছে। আমাৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট কৰাই দিব। ভাল লাগিল দাদা। আপোনালোকে ফাইনেন্সও কৰিব পাৰে, ফাইনেন্সৰ ফেচিলিটিও আছে কৈছোঁ। আৰু নেক্সট এখন দেখিবলৈ পাইছে হোণ্ডা ভাৰ্না এইখনৰ লুকছটো ভাল লাগি আছে, অৰিজিনেল প্ৰিণ্টত আছে। দাদা এইখনৰ মডেল কিমান? 2020 চনৰ মডেল দেখিবলৈ পাইছে। ভাৰ্না পেট্ৰল ভেৰিয়েণ্টৰ আছে। আপোনাৰ অলপো টাচ প্ৰিণ্টও কৰোৱা নাই, অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন। LCD পৰা আপোনাৰ পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টাৰিং, এয়াৰবেগ সম্পূৰ্ণ পাই যাব, গোটেইখিনি পাই যাব। ইয়াত লাগি আছে হিটাৰ চিটাৰ পৰা আদি কৰি চব। গাড়ীখন দেখিবলৈ পাইছে কেনেকুৱা মজা এটা লুকছ দিছে। ছেকেণ্ড হেণ্ডত একেবাৰে নতুনৰ নিচিনা লাগি আছে। 20 চনৰ মডেল। গাড়ীখন বেছি চলাই নাই দাদা। এইখনৰ কিলোমিটাৰ কিমান চলিছে? এইখনৰ কিলোমিটাৰ চলিছে 43,000 কিলোমিটাৰ চলিছে। এইখন আহি লৈ যাব পাৰে নগাঁও এছিয়ান মটৰ্ছৰ পৰা। এইখন আছে আপোনাৰ এফালৰ পৰা যদি আহে, শৈবৰগড়ৰ পৰা যদি আহি আছে, মেট্ৰো পোৱাৰ আগত ইণ্ডিয়ান অইলৰ ফ্ৰণ্টত এছিয়ান মটৰ্ছ আছে। নিয়াৰ ইণ্ডিয়ান অইলৰ ফ্ৰণ্টত আছে, দেখিবলৈ পাব। দাদা এইখনৰ আইচক্ৰীম প্ৰাইচটো কিমান কৈছিল? 590 আছে। আমাৰ কাষ্টমাৰ যদি ভিডিঅ' আছে, কোনোবা আহে, নেগচিয়েবল কৰি দিব। এই দাদা আমাৰ চেলছমেন দীপদা। তো আজি ভিডিঅ' ইমানেই আছিল। তো এছিয়ান মটৰ্ছৰ অনাৰৰ চলাই থকা এখন বাইকো আছে, মটৰ হেভি ডেভিছন, আপোনাৰ হাৰ্লি। যদি এইখনো ল'ব পাৰে, কোনোবাই বিচাৰে ল'ব পাৰে। তো আজি ভিডিঅ' ইমানেই আছিল। এইখনৰ মডেল আছে আপোনাৰ 2018 চনৰ মডেল। এইখন আইচক্ৰীম প্ৰাইচটো আছে 3.5 লাখ, 3,50,000 নেগচিয়েবল কৰি দিব, কথা পাতি ল'ব স্ক্ৰীণত দিয়া নম্বৰত। তো আজি ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ, জয় আই অসম।